গণেশ পূজাৰ দিনাই দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত কৰুণ মৃত্যু এটা বনৰীয়া হাতীৰ। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত অৱস্থিত 23 নম্বৰ অইল ইণ্ডিয়া খাদৰ সমীপত মৃত্যু হয় বন্য হস্তীটোৰ। খাদ্য আৰু উপযুক্ত চিকিৎসাৰ অভাৱত মৃত্যু হোৱাৰ সন্দেহ স্থানীয় লোকৰ। আগফালৰ ভৰিতে আঘাতপ্ৰাপ্ত বন্য হস্তীটোৰ প্ৰায় 6 মাহ দিন ধৰি অনাই বনাই ঘূৰি থকাৰ প্ৰত্যক্ষ কৰিছিল গাঁৱৰ ৰাইজে। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰাৰ পাছতো চৰকাৰৰ ব্যাগুম বন বিভাগ তথা ডিগবৈ বন সংমণ্ডলে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ-জন্তুক সম্পূৰ্ণৰূপে নিৰাপত্তা প্ৰদান কৰিবলৈ সক্ষম নোহোৱা বন বিভাগক তীব্ৰ গৰিহণা প্ৰদান কৰিছে স্থানীয় ৰাইজে। ফলতে অতি মৰ্মান্তিক এটা ঘটনা বুলি ক'ব লাগিব। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান চৰকাৰে ঘোষণা কৰাৰ পিছতো জীৱ-জন্তুৰ পশু পক্ষী যিবিলাক ইয়াত বাসস্থান হিচাপে তেওঁলোকে থাকে, তেওঁলোকৰ ক্ষেত্ৰত বন বিভাগ হওক বা চৰকাৰী যি বিভাগ আছে, সেই চৰকাৰী বিভাগ আৰু বন বিভাগে জীৱ-জন্তুৰ প্ৰতি যিখিনি ল'বলগীয়া দায়বদ্ধতা, সেই দায়বদ্ধতাৰ প্ৰতি সম্পূৰ্ণ চূড়ান্ত ব্যৰ্থ হৈছে। আমি জ্ঞাত হোৱা মতে, স্থানীয় ৰাইজে জনোৱা মতে, যিগৰাকী হাতী ইতিমধ্যে আঘাতপ্ৰাপ্ত হৈ কৰুণ মৃত্যু আঁকোৱালি লৈছে। অইলৰ 23 নম্বৰ খাটৰ সমীপতে হাতীজনী পৰি আছে। এতিয়ালৈকে কিন্তু বন বিভাগৰ খবৰ নাই। বন বিভাগক আমি ধিক্কাৰ জনাইছোঁ। বন বিভাগৰ গাফিলতিৰ বাবে হাতীজনী মৰিছে বুলি আমি ক'ব বিচাৰিছোঁ। এজনী হাতী আজি 6 মাহ ধৰি, তেওঁলোকক আমি যেতিয়া যোগাযোগ কৰোঁ 6 মাহ ধৰি বোলে হাতীজনী কিবা সংঘৰ্ষত আঘাতপ্ৰাপ্ত হৈছিল। সংঘৰ্ষত যদি আঘাতপ্ৰাপ্ত হৈছিল, তেওঁলোকে 6 মাহ পৰা যদি জানিছিল, এই হাতীজনী যিখিনি ট্ৰিটমেণ্ট ল'ব লাগিছিল বন বিভাগৰ পৰা ট্ৰিটমেণ্ট লোৱা নাই। ট্ৰিটমেণ্টৰ অভাৱতে হাতীজনী মৃত্যুমুখত পৰিছে। আমি প্ৰকৃতি প্ৰেমী গভীৰ দুখ প্ৰকাশ কৰিছোঁ আৰু চৰকাৰক বন বিভাগৰ প্ৰতি এটা কঠোৰ সিদ্ধান্ত ল'বলৈ অনুৰোধ জনাইছোঁ। ডিগবৈৰ পৰা হীৰা ফুকনৰ ৰিপৰ্ট, অসম টুডে।